অসমৰ বানপানী আৰম্ভণি পানীয়েই প্ৰাণ। ইয়াত হ'ব পানীয়েই প্ৰাণীৰ প্ৰাণ আৰু প্ৰাণ ৰূপে পানীৰ আকৃতিক আধাৰ হ'ল নদীসমূহ। আগৰ কালত মানুহে গা মূৰ তিওৱাৰ পৰা আৰম্ভ কৰি খোৱা পিয়া পৰ্যন্ত নদীৰ পানীকে ব্যৱহাৰ কৰিছিল। নদীবোৰ আমাৰ প্ৰাকৃতিক সম্পদ। পিছে সময়ে সময়ে আকৌ নদীবোৰ ভয়ংকৰ শ্ৰুতি ধাৰণ কৰি প্ৰবল বানপানীৰে দেশ প্লাবিত কৰি মহা পৈমাল গোটোৱাও দেখা যায়। বানপানীৰ কাৰণ অসম নদীমাতৃক দেশ। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে অসংখ্য নদী উপনদী আছে। অসমৰ চাৰিওফালে থকা ওখ চাপৰ পৰ্বত পাহাৰৰ পৰা ওলাই অহা উপনদীবোৰ ব্ৰহ্মপুত্ৰত পৰিছে। বৰষুণৰ বতৰত বা বাৰিষা কালত উপনদীবোৰ পানীৰে উপচি পৰে। নদীবোৰৰ অধিক সংখ্যকৰ মথাউৰি নথকা বাবে বা মথাউৰি থকাবোৰো বিজ্ঞানসন্মত নোহোৱা বাবে অসমে বানপানীৰ হাত সাৰিব নোৱাৰে। উপনদীবোৰৰ পৰা বাগৰি নাইবা মথাউৰি ভাঙি পানী ওলাই আহি সমগ্ৰ দেশতে বানপানীৰ সৃষ্টি কৰে। বানপানীৰ প্ৰভাৱ বানপানীয়ে নগৰ চহৰ গাঁও বৈ ৰাস্তা পদূলি ঘৰ দুৱাৰ শস্য পথাৰ সকলো বুৰাই পেলোৱাৰ ফলত অসমৰ সকলো জিলাতে কম বেছি পৰিমাণে ক্ষতিসাধন হয়। ঘৰ দুৱাৰ বুলিলে ঘৰৰ সকলো সা সম্পত্তি নষ্ট হোৱাৰ উপৰিও মানুহবোৰে সকলো এৰি থৈ আশ্ৰয় শিবিৰত এক অসুস্থ পৰিৱেশৰ মাজত থাকিবলগীয়া হয়। বানপানী হোৱা অঞ্চলৰ মানুহে দূষিত পানী খোৱাৰ ফলত গ্ৰহণী সন্নিপাত জ্বৰ কলা জ্বৰ কলেৰা আদিয়ে মহামাৰীৰ ৰূপ ধৰে। বানপানী প্ৰতিৰোধ কৰাৰ উপায় বানপানী প্ৰতিৰোধৰ উপায় প্ৰস্তুত কৰিবলৈ চৰকাৰ আৰু নাগৰিকসকলে একেলগে কাম কৰিব লাগিব। বানপানী হ'লে ল'বলগীয়া পদক্ষেপবোৰৰ বিষয়ে সঠিক সজাগতা বিয়পাব লাগিব। সামৰণি বানপানীৰ সমস্যা এটা দীৰ্ঘদিনীয়া সমস্যা। এই সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ ৰাইজ আৰু চৰকাৰ উভয়েই সততাৰে চিন্তা কৰিব লাগিব। ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰি অসমৰ বৃহৎ স্বাৰ্থৰ কথা চিন্তা কৰিলে বানপানীৰ সমস্যা নিশ্চয় দূৰ হ'ব।